পৌৰসভা নিৰ্বাচনক লৈ অগপৰ প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ প্ৰতিক্ৰিয়া পৌৰ নিগমৰ নিৰ্বাচনত অগপৰ মাত্ৰ 7টা ৱাৰ্ড এৰি দিছে বিজেপিয়ে 7টা সমষ্টিত আমি সুখী নহয় অৱশ্যে আমাৰ সাংগঠনিক ভেটিও যথেষ্ট দুৰ্বল এই মন্তব্য কৰে অগপই পৌৰ নিগম গঠন কৰিছিল এতিয়া দলৰ অৱস্থাত দুখ লাগে দিছপুৰ জালুকবাৰী পূব গুৱাহাটী সমষ্টিত আমি অগপ দল বহুত দুৰ্বল আমাৰ আজি এককৰ ঘৰত বিধায়কৰ সংখ্যা এইটো দুখ লগা কথা অগপ বিজেপিৰ অক্সিজেনত জিয়াই থকা নাই ৰাজ্যৰ অক্সিজেনতহে অগপ জিয়াই আছে 6টা বছৰ মিত্ৰজোঁটৰ চৰকাৰ কিন্তু তাৰ পাছতো গুৱাহাটীত পানী নাই পাবে হৰি হৰি পৰিহৰি বুলি ভৰিত ধৰিছো ইয়াতকৈ আৰু কিমান তললৈ যাম নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ অগপই চেষ্টা কৰিব লাগিব বুলি মন্তব্য কৰে কমলা কলিতাই ভৱিষ্যতত দলটো শক্তিশালী কৰাৰ স্বাৰ্থত যদি আমি আৰু কেইটামান সিট আমি পালোহেঁতেন তেতিয়াহ'লে যথেষ্টখিনি সকাহ হ'লেহেঁতেন ভাল হ'লহেঁতেন কিন্তু আজি আমি তাৰ কাৰণে বিদ্ৰোহ আমি কৰিব নোৱাৰোঁ গতিকে আমাৰ যিকেইটা সিট দিছে সেইকেইটা সিট সন্তুষ্ট নহ'লেও আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হৈছোঁ পৌৰ নিগম গঠন কৰাৰ কাৰণে অসম গণ পৰিষদত সেই সাংগঠনিক ভেটি আজি নাই আজিৰ দিনত নাই এইটো অকপতে স্বীকাৰ কৰা ভাল আমি যদি আজি কওঁ যে গুৱাহাটীত আমি পৌৰ নিগম গঠন কৰিব পাৰোঁ অসম গণ পৰিষদে সেইটো কথা মই এনেধৰণৰ এটা গোকাত মানে অসম্ভৱ কথা মই ক'ব বিচৰা নাই কোনো আমি কাৰো অক্সিজেন লৈ যাই নাথাকে অসম গণ পৰিষদ অসমৰ ৰাইজৰ অক্সিজেন লৈ জীয়াই আছে অসমৰ জনতাৰ সমৰ্থন লৈ জীয়াই আছে আৰু ভৱিষ্যতে অসমৰ জনতাৰ লৈ সমৰ্থন লৈ জীয়াই থাকিব আৰু মই আশা কৰোঁ যে এটা সময়ত অসম গণ পৰিষদক আকৌ ৰাইজে মানে শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাত সহায় কৰিব চৰকাৰক মই সেইকাৰণে কৈছোঁ যে পাৱে পৰিহৰি যে কৰহ কাটৰি যে চৰকাৰকো মই মানে পাৱে পৰিহৰি কৈছোঁ যে অন্ততঃ গুৱাহাটীৰ বাকী ৰাইজৰ স্বাৰ্থত সকলো কথা পৰিহাৰ কৰি পানী যোগান ধৰি গুৱাহাটীৰ ৰাইজৰ মানুহক গুৱাহাটীবাসী ৰাইজক জীয়াই ৰাখক চৰকাৰখনক তাকে মই নিবেদন কৰিম মূল্যবৃদ্ধিক লৈ বিৰোধীৰ সদন্ত্যাগ মূল্যবৃদ্ধিৰ প্ৰসংগত সভা স্থগিতৰ প্ৰস্তাৱ লৈছিল বিৰোধীয়ে পেট্ৰল ডিজেল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ হুলস্থুল সৃষ্টি হয় হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধীৰ প্ৰতিবাদ সভা স্থগিতৰ প্ৰস্তাৱ মানি নোলোৱাত সদন ত্যাগ বিৰোধীৰ সদনত অধ্যক্ষৰ ভূমিকাক বিৰোধীৰ সমালোচনা অধ্যক্ষৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা 8:10 বজাত বিধানসভাৰ প্ৰধান সচিবক জাননী দিয়া হৈছিল আৰু 8:35 বজাত জাননী পোৱা বুলি কৈছে অধ্যক্ষক চিচিটিভি চাবলৈ আহ্বান জনায় বিৰোধীয়ে হয় স্যার নাপা বেলেগ দিনৰ কথা পাতিম এটা এডজন বুলি নহয় অন্য হিতানত ডিসকাশন কৰিব পাৰে না না আপোনালোকে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্স মিনিষ্টাৰৰ লগত কথা পাতি লওক অখিল আজমল ভাই আপোনালোকে কথা পাতি লওক তো আমি এতিয়া আইটেম নম্বৰ 2 এটা প্ৰতিবেদন দাখিল প্ৰথমতে আছে শ্ৰী ডক্টৰ পৰমানন্দ সৰকাৰখনে ব্যৱসায়ীসকলৰ ওচৰত আঁঠু কাঢ়িছে এই গতিকে আমি মূল্যবৃদ্ধিৰ ওপৰত আলোচনা কৰিবলৈ এটা সভা স্থগিতৰ প্ৰস্তাৱ আনিছিলোঁ কিন্তু আমাক অধ্যক্ষ মহোদয়ে জনালে যে আমাৰ প্ৰস্তাৱ যি নিয়ম অনুসৰি 1 ঘণ্টা পূৰ্বে পাব লাগে অতি কমেও 1 ঘণ্টাৰ পূৰ্বে তেখেতসকলে পোৱা নাই কিন্তু প্ৰকৃত সত্যটো হ'ল 8:10 আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ কাৰ্যালয়ত প্ৰিন্সিপাল ছেক্ৰেটাৰী তেতিয়া উপস্থিত হোৱা নাই কিন্তু তেওঁৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে আমাৰ জাননীখন গ্ৰহণ কৰিছিল আৰু যিসকলক দিব লাগে আমি সেইসকলকো পুৱা 6টা বজাৰ পৰা 7 বজাৰ ভিতৰত দিয়ালো কিন্তু তেওঁলোকৰ যেহেতু কোনো যুক্তি নাই তেখেতসকলৰ এই বিষয়ত আলোচনা হলে উত্তৰ দিবলৈ কোনো তথ্যই নাই প্ৰথম 5 বছৰ তেওঁলোকে প্ৰাইচ ষ্টেবিলিটি ফাণ্ড নামৰ এটা পুঁজি আৰু অসম খাদ্য যোগান পৰিসীমিত এখন এটা কৰ্পোৰেশ্যন গঠন কৰি সময় কটালে আৰু এতিয়া তেখেতসকলৰ সেইবিলাক বিফল হোৱাৰ পিছত আমাৰ নটিছখনে দেৰিকে পালো বুলি কৈ তেখেতসকলে দায় হাৰিব বিচাৰিছে এইটো দুৰ্ভাগ্যজনক গণতন্ত্ৰত আলোচনা হ'ব লাগে আমি ভাবো চৰকাৰখনে কাম কৰা উচিত বিজ্ঞাপন দি পেলাই ৰাইজক আভুৱা ভৰা উচিত নহয় ইন্ধনৰ মূল্য এতিয়া যোৱা 5 দিনত প্ৰায় 5 টকামান বৃদ্ধি হৈছে এলপিজিৰ দাম যোৱা 21 তাৰিখে 50 টকা বঢ়াইছে আপোনালোকে গম পায় আৰু মূল্য বৃদ্ধিৰ কাৰণে টেঙা
নেমু টেঙা পিঁয়াজৰ মূল্য বৃদ্ধিৰ কাৰণ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ বুলি আমাৰ মন্ত্ৰী আৰু বিধায়কসকলে শাসক পক্ষৰ ফালৰ পৰা মন্তব্য কৰিছে। ইয়াতকৈ দায়িত্ব জ্ঞানহীনতাৰ কোনো পৰিচয় আমি দিব নালাগে। আমি আজি সভাস্থগিত প্ৰস্তাৱ মোৰ তৰফৰ পৰাও ৰাইজৰ দলৰ তৰফৰ পৰাও উত্থাপন কৰা হৈছিলে। দুৰ্ভাগ্যবশতঃ এই সভাস্থগিত প্ৰস্তাৱ নাকচ কৰা হৈছে। অসমৰ অৱস্থাটো শ্ৰীলংকাৰ অৱস্থা হ'বলৈ গৈ আছে। এফালেদি একেবাৰে আকাশৰ সমান ধাৰ লৈছে আৰু আনফালেদি উৎপাদন নাই, উৎপাদন বৃদ্ধি কৰিব পৰা নাই। গতিকে মূল্যবৃদ্ধি সাংঘাতিক ৰূপে বৃদ্ধি পাইছে আৰু এই মূল্যবৃদ্ধিয়ে জনগণৰ জীৱন একেবাৰে দুৰ্বিষহ কৰি পেলাইছে। যদি মূল্যবৃদ্ধিৰ নিচিনা কথা এটা আমি বিধানসভাত আলোচনা কৰিবলৈ নাপাওঁ, তেতিয়াহ'লে এই বিধানসভাত থকাৰ অৰ্থ কি হ'ব পাৰে? যদি বিধানসভাত মূল্যবৃদ্ধিৰ কথাই আলোচনা নহয়, তেতিয়াহ'লে বিধানসভাৰ গৰিমা আচলতে লাঘৱ হ'ব। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰোঁ যে চৰকাৰে এইটো মানি ল'ব লাগে আৰু আমি অধ্যক্ষ মহোদয়ক অনুৰোধ জনাওঁ, অধ্যক্ষ মহোদয়ে অনতিবিলম্বে, দৰকাৰ হ'লে আমি আকৌ কাইলৈ নটিচ দিম, কিন্তু মূল্যবৃদ্ধিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিব লাগে। মূল্যবৃদ্ধিৰ ৰোধ হ'ব লাগিব, এইটো আমাৰ দাবী। আৰু আজি ঐক্যবদ্ধভাৱে আমি সকলো বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে মাত মাতিছোঁ। প্ৰয়োজন হ'লে আমি আন্দোলনৰ পক্ষত গুচি যাম। মূল্যবৃদ্ধি কিন্তু ৰোধ হ'ব লাগিব, এয়া আমাৰ অমৈখতীয়া ঐক্যবদ্ধ দাবী।